কথাৰ মহলা এই সংখ্যাৰ অতিথি অসমৰ সাংস্কৃতিক জগতৰ চিনাকি নাম সুন্দৰৰ সাধক শিৱসাগৰৰ নিবাসী মাখন বৰা উৰেতু জীৱন শিল্প সাধনাত ব্যস্ত থকা এইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন শিল্পী পেছাত আছিল শিৱসাগৰ কমলালয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চিত্ৰলেখা কলা পৰিষদৰ প্ৰতিষ্ঠাপক মাখন বৰা গীত বাদ্য ৰাসৰ নৃত্য নাট পৰিচালনাৰ উপৰি ৰাসৰ দৃশ্যসজা মঞ্চসজা আৰু ৰাসত ব্যৱহাৰ হোৱা প্ৰতিটো আহিলা নিজা তত্ত্বাৱধানত কলাসন্মতভাৱে নিৰ্মাণ কৰি আহিছে ইউনিভাৰ্চেল নিউজৰ প্ৰগ্ৰাম এংকৰ কৌশিক দেৰ সৈতে চাওঁহক এই সংখ্যাৰ কথাৰ মহলা ইউনিভাৰ্চেল নিউজৰ বিশেষ অনুষ্ঠান কথাৰ মহলালৈ আজি অতিথি হিচাপে লৈ আহিছো এগৰাকী বিদ্যালয় প্ৰতিষ্ঠাপক লগতে এগৰাকী শিল্পী মাখন বৰা দেৱলৈ মই ইউনিভাৰ্চেল নিউজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ভালে আছেনে ভালে আছে সংগীতৰ প্ৰশিক্ষণ দি আছে দিবলৈ পাইছো দেশে বিদেশে আপোনাৰ ছাত্ৰ ছাত্ৰী আৰু ৰাগ এখন পাতি ৰাখত দেশ বিদেশৰ পৰা আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে বুলি জানিব পাৰিছো সেই সন্দৰ্ভত কি ক'ব আপুনি আমাৰ অতীত দীঘল ৪৫-৪০-৪৫ বছৰ আগতে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ৰাসত ভাগ লৈছিল তেওঁলোকে মোক বহুত দিনৰ পৰা কৈ আছিল যে ছাৰ আমি এবাৰ আকৌ ৰাসত ভূমি মাৰিব কৰিলোঁ সেই সূত্ৰে আমাৰ এবাৰ সোণালী জয়ন্তী হৈছিল ৰাসত ৫০ বছৰ আমি ইতিমধ্যে ৫০ বছৰ পূৰ কৰিছোঁ আৰু তেওঁলোকে সামগ্ৰীবোৰ খাই বহুত দূৰ দূৰণিৰ পৰা আহি আমাৰ ইয়াত সমবেত হ'লি লগতে গোটেইখিনি লগ পাই একেলগে মানে বহুত দিনৰ পুৰণি স্মৃতি ৰোমন্থনো কৰিলে লণ্ডনৰ পৰা আহিলে বনিতা বড়ো কলিকতাৰ পৰা আহিলে আমাৰ বিনীতা বৰগোহাঁই আমাৰ হেৰিৰ পৰা গুৱাহাটীৰ পৰা আহিলে আকাশীতৰা শইকীয়া জ্যোতিৰাণী বৰা আকৌ শিখা আনি এইধৰণে ডিব্ৰুগড়ৰ পৰা আহিলে ডাক্তৰ মামণি বৰুৱা দেৰগাঁও যোৰহাটৰ পৰা আহিলে আমাৰ দীপন্তী বৰুৱা এইভাগে অসমৰ বিভিন্ন জিলাৰ পৰা ভালেখিনি শিল্পী আহি আমাৰ ইয়াত গোট খালে আৰু তেওঁলোকৰ বয়স ৬০ পৰা ৭০ৰ ভিতৰত শুনিবলৈ পালো আপুনি ফোন কৰিছিল আৰু ক'লে যে এয়া মোৰ শেষ ৰাস কিয় ক'লে আপুনি এষাৰ কথা আচলতে আপোনাক সুধিব বিচাৰিছো আমাৰ মানে বয়স ইতিমধ্যে এটা মানুহৰ বয়স এটা সীমা আছে হয় ৭৫ বছৰ বা ৮০ বছৰৰ ভিতৰত মানুহে কেতিয়াও স্থিৰতা থাকিব নোৱাৰে যিকোনো মুহূৰ্তত মানুহ এতিয়া মানে হয়তো ইহলীলা সম্বন্ধ এই পৃথিৱী এৰি গুচি যাবলগীয়া পাৰে আমিও ক'ব নোৱাৰোঁ কাৰণ ইতিমধ্যে মই এতিয়া ৰোগত ভুগি আছোঁ আজি শুনিছে মোৰ মান ভাগি আছে ৰাসৰ প্ৰায় ১৫ দিন আগৰ পৰা মই মানে যদি ৰোগত মানে আক্ৰান্ত হৈ আছোঁ আৰু গতিকে মই মানে কোন মুহূৰ্তত কি হয় কোনোটো ক'ব নোৱাৰে তেওঁলোকে প্ৰথমে কৈছিল যে আমি চাওঁচোন বাৰু চাওঁচোন নহয় এনেকুৱা এটা দিন নানক সেয়ে আমি আশা কৰিছো যে এনেকুৱা এটা দিন নাহক শাৰীৰিকভাৱে সুস্থ হৈ থাকক মাখন বৰা মোৰ দেউতাৰ নাম স্বৰ্গীয় নিকুঞ্জ বৰা মোৰ পৰিবাৰ মোৰ ল'ৰা দুটাৰ সৈতে আমাৰ সংসাৰে আমাৰ সৰু সংসাৰ এখন আৰু মোৰ জন্ম হৈছিল ১৯৪৬ চনত আৰু আমাৰ পৰিয়ালটো শিৱসাগৰৰ তিনিটা দলৰ লগত সংশ্লিষ্ট হৈ আছিল দলৰ এখন পৰিচালনা সমিতি আছিল সেই সমিতিখনৰ মুক্তিনাথ সমাজ বুলি কোৱা হয় সেই সমাজখনত মানে প্ৰায় দেউতা সতাৰ দৰে আছিল তেখেতে ভাওনা কৰিছিল নাম গাইছিল খোল বজাইছিল আৰু ভাল অভিনেতাও আছিল তেখেত আৰু অলপ সুকুমাৰ কলাৰো তেখেতৰ ভাল আছিল পিছে আমি কলেজৰ সময়ত তেখেতক খেলাইছিল তাৰপাছত আমাৰ জীৱন লাইফ আৰম্ভ হৈছিলোঁ ব্যক্তিগতভাৱে মানে নিজাকৈ আমি নিজৰ ওপৰতে ভৰি ডাঙৰ হ'বলগীয়া হৈছোঁ লাহে লাহে আমি সংগীতৰ জগতখনলৈ সোমালোঁ এই সংগীতখনৰ জগতখনলৈ সোমোৱা আমাৰ লৈ যোৱা আমাৰ প্ৰথম পুৰুষজন স্বৰ্গীয় পৰেশ বৰঠাকুৰ আছিলে আৰু ৰজন বৰঠাকুৰ আছিলে তেখেতসকলে আমাক সংগীত জগত ডাঙৰীয়া গীত বহি আছে লাহে ধৰি শুনিব তথাপি মই চেষ্টা কৰিছোঁ এটি মই ৰাসৰ আধা গীতকে গাইছোঁ কাকত Ekudi
মই শিল্পী শ্ৰী মাখন বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। ইউনিভাৰ্চেল নিউজৰ বিশেষ অনুষ্ঠান কথাৰ মহলাৰ জৰিয়তে আপোনালোকে পোনপটীয়াকৈ শিল্পী মাখন বৰা ডাঙৰীয়াৰ লগত পোনপটীয়াকৈ চিনাকি কৰালো আৰু ইমান সময় আপোনালোকে ইউনিভাৰ্চেল নিউজ চাই থকাৰ বাবে মই কৌশিক দে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো।